আছে গৰু নাবাই হাল ঠকাতকৈ নথকাই ভাল। উক্ত বাক্যশাৰী এতিয়া সঁচা প্ৰমাণিত হৈছে নগৰ জলসিঞ্চন বিভাগৰ চামগুৰি উপ সংমণ্ডল সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ ক্ষেত্ৰত। কাৰণ বৰ্তমান বড়ো ধানৰ খেতি কৰাৰ সময়। চামগুৰি গটঙাৰ খেতিয়কসকলে পৰ্যাপ্ত পৰিমাণৰ পানীৰ অভাৱত শুকান মাটিতেই ৰুবলগীয়া হৈছে বড়ো ধানৰ কঠীয়া। পথাৰৰ মাজত থকা জলসিঞ্চন বিভাগৰ ড্ৰেইন সমূহ আবদ্ধ হাবি জংঘলৰ মাজত আন একাংশৰ বহু ড্ৰেইন ভাঙি চুৰমাৰ হৈ আছে বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাত। সেইসমূহ ড্ৰেইন চাফা কৰা বা ভাল কৰাত নাই কোনো গুৰুত্ব, যাৰ বাবে বড়ো ধানৰ খেতি কৰা খেতিয়কসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে। খেতিয়কসকলৰ অভিযোগ চৰকাৰী পানীৰ বাবদ প্ৰতি বিঘা মাটিত 100 টকাকৈ দিয়াৰ পাছতো বিভাগীয় ফালৰ পৰা নাপায় পৰ্যাপ্ত পৰিমাণৰ পানী। নগৰ চামগুৰি উপ সংমণ্ডলৰ বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ জনোৱাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ খেতিয়কসকলৰ, যাৰ বাবে পানীৰ অভাৱত চিন্তাত পৰিছে খেতিয়কসকল। নগৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। এইটো আমাৰ গটঙা বড়ো খেতি কৰোঁ। এইবাৰ কৰি আছো। আজি 2 বিঘা মাটি, আমাৰ 1 বিঘা আজি 3 দিন ধৰি পানী দি আছো, এতিয়াও তিতাই নাই মাছে। সেইটো পানী কম, 2টা জনচনত পানী দিব লাগে। এতিয়া এটা দি আছে, এটা বোলে বেয়া, এটাতো চব ৰাইজে অলপ অলপ লয়, হাতাতে গুচি যায় এইবিলাক পানী। জনাইছো মানে কয় এটা বেয়া, এতিয়া বনাব দিম, 1 সপ্তাহ মান দেৰি হ'ব, এনেকুৱা কৈ দিয়ে। পানীটো নাইয়ে, এতিয়া কঠীয়া চঠীয়া চব বুঢ়া হৈ আছে, এতিয়া যে কি হ'ব এইটো চিন্তা কৰি আছো। না, আমিতো আগৰ পৰা কৰি আছো। প্ৰত্যেকবাৰেই হয়, মানে বেলেগ বছৰত অলপ বেছি হয়, এই বছৰটো বেছি পানীৰ অভাৱ। একেবাৰেই পোৱা নাই, অলপ অলপ দি আছে। বহুত অসুবিধা হৈ আছে। বৰ্ডিংটো আমি ইয়াতে চেষ্টা কৰিলো, লাইন চাইনৰ অসুবিধা বুলি দিব নোৱাৰিলো। ভাবিছো কি এইটো পানীৰ কাম নহ'ব, বৰ্ডিঙতেই পানী দিম। হোৱা নাই, মানে লাইনৰ অসুবিধা, কঞ্জুমাৰ কৰিব লাগে, এইটো কৰিব লাগে। সেইটো কোন ঠাই হয়? এইটো আপোনাৰ গটঙা বুলি কয় এইটো জেগাৰ নাম। এতিয়া বড়ো খেতিৰ সময়, আপোনালোকৰ খেতি কৰিছে? খেতি কৰিছো। পানী আছে? পানী নাই, খেতি পথাৰত পানী নাই। এইটো আপোনাৰ আমাৰ চামগুৰি জনসিঞ্চন বিভাগ আছে, বিভাগত আপোনাৰ যেনেকুৱা অৱস্থাত পানী দি আছে, আপোনালোকে চাই আছে কেলেনৰ অৱস্থাবিলাক। অৱস্থা ভালেই কেলেনৰ, কিন্তু কেলেনত পানী নাই। যোনটো পৰিমাণত পানী দি আছে, সেইটো পৰিমাণৰ পানীত মানে আপোনাৰ খেতি পথাৰত নাযায়, কেলেনতে থাকি যায়। এই ক্ষেত্ৰত বিষয়া কৰ্তৃপক্ষক জনাইছে নাই? বিষয়া কৰ্তৃপক্ষক জনোৱা হৈছে। জনোৱাৰ পিছত তেতিয়া ধৰক সিহঁতে গ'লে কয় বোলে মেচিন এটা বেয়া হৈছে, আমি এটা মেচিন দি পানী দি আছো, তেতিয়া এইটো যদি বেয়া হৈ যায় মানে কিবা কিবি বাহানা কৰি ৰাইজক মানে পঠিয়াই দিয়ে। আপোনালোকে পানী পায়, তাৰ বিনিময়ত আপোনালোকে কিবা মাননি দিব লাগে? ইমান মানে আপোনাৰ পাৰ বিঘাত ছিজনত 100 টকাকৈ দিব লাগে ডিপাৰ্টমেণ্টক। এতিয়া আপোনালোকে দিছে নাই? দি আছো, বছৰ দি আছো এইটো পইচা। এতিয়া প্ৰায় আপোনাৰ এইটো জনসিঞ্চনৰ আণ্ডাৰত প্ৰায় 300 মান বিঘা মাটি আছে। খেতিয়ক ধৰক না মিনিমাম 90 মান হৈ যাব। যথেষ্ট অসুবিধা মানে খেতি পথাৰ এতিয়া কঠীয়া ধৰক না, কঠীয়াৰো বয়স হৈ গৈ আছে, এতিয়া মানে লগাব পৰা অৱস্থা নাই। পানীৰ অসুবিধাৰ কাৰণে মানে আমি খেতি পথাৰবিলাক লগাব পৰা নাই, যথেষ্ট অসুবিধা হৈ আছে।